Asungka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আৰম্ভণিতে ভিডিঅ'ৰ মই এইটো কথা কৈ দিছো যিসকলে আমাৰ কোৰ্সটো পাৰচেজ কৰিছিলে মেথছৰ হেতু যিসকলৰ এক্সপায়াৰ হৈ গৈছে বা যিসকলৰ এক্সপায়াৰ্ড হ'ব চিন্তা কৰিব নালাগে মাত্ৰ 99 টকাত আপোনালোকে নেক্সট 9 মান্থ অহা 9 মাহৰ কাৰণে মাত্ৰ 99 টকা 99 টকাত আপোনালোকে ৰিপাৰচেজ কৰিব পাৰিব কেনেকৈ কৰিব পাৰিব হেতু সম্পৰ্কে কম চিন্তা কৰিব নালাগে আৰু এইখিনিতে মই এইটো কথা কৈ দিছো আপোনালোকক যে আপোনালোকে গম পায় যিসকল আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈছে মই আপোনালোকক কৈছিলো যে আমাৰ মা হস্পিটেলত এডমিট কৰিবলগীয়া হ'ল হেতু কাৰণে মই ভালকে কন্টেন্ট দিব পৰা নাই কিন্তু তাৰ পিছতো বহুজনৰ চিন্তা হৈ আছিল যে কোৰ্সটো এক্সপায়াৰ হৈ গৈছে কি কৰিব লাগিব হেতু কাৰণে মই বৰ্তমান হস্পিটেলৰ পৰা ৰুমলৈ আহিছো ৰুমত মই এই ভিডিঅটো বনাইছো তাৰ উপৰি আমি তাৰ পৰাই মই টেকনিক্যাল টিমৰ লগত কথা পাতিছো যে কেনেকৈ কি কৰিব পৰা যায় বৰ্তমান মাত্ৰ 99 টকাত আপোনালোকে অহা 9 মান্থ 9 মাহৰ কাৰণে এক্সামটো যিমান পিছলৈ যাতে আপোনালোকে চাব পাৰে হেতু কাৰণে মাত্ৰ 99 টকাত আপোনালোকে 9 মান্থৰ কাৰণে এক্সটেন্ড কৰিব পাৰিব এপ্লিকেশনটো মাত্ৰ আপোনালোকে ওপেন কৰিব ফাৰ্স্ট তাৰ আপোনাৰ কোৰ্সটো 499 দেখাই দিব মাত্ৰ 499 দেখাই দিব কিন্তু আপোনালোকে বাই নাও কৰিব একেবাৰ তললৈ স্ক্ৰল ডাউন কৰিব একেবাৰ তলত যাব তাত আপোনালোকে ৰিপাৰচেজ বুলি এটা কুপন কোড দেখা পাব হেতু এপ্লাই কৰি দিব হেতু এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ 99 হৈ যাব 99 হোৱাৰ পিছত তাত আই এম ইন্টাৰেষ্টেড বাটনটো দেখা পাব আই এম ইন্টাৰেষ্টেড বাটনটো ক্লিক কৰি দিব তেতিয়া আপোনাৰ হোৱাটছএপ নাম্বাৰ বা আপোনাৰ যেটো ফোন নাম্বাৰ হয় তাৰ ডাইৰেক্ট মেছেজলে বা হোৱাটছএপলে আপোনাৰ এটা লিংক গুছি যাব পেমেন্টৰ 99 টকা পেমেন্ট কৰিব লাগে বুলি লিংক এটা যাব সেই লিংকত গৈ পিনি পেমেন্ট কৰি দিলে আপোনাৰ পুনৰ ৰিপাৰচেজ হৈ যাব কোৰ্সটো মাত্ৰ 99 টকাত আপুনি নেক্সট 9 মান্থৰ কাৰণে কোৰ্সটো চাব পাৰিব চিন্তা কৰিব নালাগে এক্সাম মুঠত ক্লিয়াৰ কৰিব লাগে উদ্দেশ্য মাত্ৰ এটাই আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ বহুতে প্ৰশ্ন কৰিছে যে আমি ভ্যালিডিটিটো সম্পূৰ্ণ এক্সটেন্ড কৰি দিব নোৱাৰো কিয় এক্সামৰ লৈকে হেতু নোৱাৰো কাৰণ টেকনিক্যাল এক্সেছটো আমাৰ হাতত নাথাকে আসলতে আমি এপ্লিকেশনটো পিওৰলি সম্পূৰ্ণ বাহিৰৰ পৰা ডেভেলপ কৰিছো এটা ভাড়া এপ্লিকেশনৰ নিচিনা যেতিয়া এপ্লিকেশনটোত আপুনি পেমেন্ট এটা কৰে তাৰ পৰা গুগল প্লে ষ্টৰে প্ৰায় 30% এমাউন্ট এটা আমাৰ যেটো আপুনি পেমেন্ট কৰিব তাৰ 30% এমাউন্ট গুগল প্লে ষ্টৰে লৈ তাৰ পৰা পেমেন্ট গেটৱে চাৰ্জেছ আছে এপ্লিকেশন মেইনটেনেন্স চাৰ্জেছ আছে তো তেখেতসকলৰ তেতিয়াহে লাভ হয় যেতিয়া ট্ৰানজেকচন এটা হয় যেতিয়া পেমেন্ট এটা তাত হয় তেতিয়াহে তেখেতসকলৰ লাভ হয় হেতু কাৰণে তেখেতসকলে ডাইৰেক্টলি ভ্যালিডিটিটো এক্সটেনশন কৰিব পৰা পাৱাৰটো আমাক দি নিদিয়ে কাৰণ আমি যদি এক্সটেন্ড কৰি দিও তেখেতসকলৰ লাভ একো নাথাকিব হেতু এক্সটেনশনৰ পাৱাৰটো আমাৰ হাতত নাথাকে কাৰণে নহলে মই বিচাৰিছো আপোনালোক এক্সটেন্ড কৰি দিবলৈ হেতু পাৱাৰটো নাথাকে কাৰণে বৰ্তমান 99 ৰ এই অফাৰটো মই ক্ৰিয়েট কৰিবলগীয়া হৈছে এই ডিসকাউন্টটো মই ক্ৰিয়েট কৰিবলগীয়া হৈছে মই আশা কৰিছো আপোনালোকে এই কথাটো বুজি পাইছে এই 99 যেটো অফাৰ হয় হেতু মাত্ৰ তেখেতসকলৰ কাৰণে হে যিসকলে এবাৰ পাৰচেজ কৰিছে তাৰ পিছত এক্সপায়াৰ হৈছে বাকি সকলৰ তাত এটো শো নকৰে ঠিক আছে আৰু আপুনি গম পাই যে মই বাৰে বাৰে আপোনাক এটা কথা কওঁ যে এবাৰ মই একেবাৰে মনৰ পৰা বিচাৰিছো যে লক্ষ্যটকৰ প্ৰত্যেকজন ভিউৱাৰ্ছে এক্সাম ক্লিয়াৰ কৰাটো সেই কাৰণে আমি লক্ষ্যটক সদায় আপোনালোকৰ লগত আছে যিকোনো পৰিস্থিতিত আপোনালোকৰ লগত আছে বৰ্তমান সময়ত আপোনালোকে চিন্তা কৰক যেটো সময় মই হস্পিটেলত এডমিট কৰি আহিছো তাৰ পিছতো আমি গুটেখিনি আপোনালোকৰ কাৰণে চিন্তা কৰি আছো কোৰ্সটো কেনেকৈ এক্সটেন্ড কৰিব পাৰি আপোনালোকক কেনেকৈ আৰু অফাৰ দিব পাৰি আপোনালোকে কেনেকৈ আৰু ক্লাसेছ বিলাক কৰিব পাৰিব পিডিএফ আপোনালোকক কেনেকৈ প্ৰভাইড কৰিব পাৰি কন্টেন্ট কেনেকৈ প্ৰভাইড কৰিব পাৰি সেই সম্পৰ্কে মাত্ৰ চিন্তা কৰি আছো বাকিখিনি চিন্তাৰ উপৰিও গতিকে বাৰে বাৰে কৈছো যে লক্ষ্যটকে বিচাৰে মই বিচাৰো যে আপুনি এক্সামিনেশন ক্লিয়াৰ কৰাটো সেই কাৰণে আমি ফ্ৰী কে ইবুক প্ৰভাইড কৰিছো বাকি কোনোৱে সাকে ইমান ভালকে ইবুক ফ্ৰী কে প্ৰভাইড কৰা নাই সকলোৱে পেড কৰিছে কিন্তু আমি সকলোবিলাক ফ্ৰী কে দিব চেষ্টা কৰিছো বাকিখিনিও আমি ফ্ৰী কে দিব চেষ্টা কৰিছো সকলো বহুত চেনেলৰ বহুতখিনি কোৰ্সেছ আছে হাজাৰটা মানে বহুত 4-5টা কোৰ্সেছ আছে কিন্তু আমাৰ অকল এটাই কোৰ্স আছে গতিকে মই গুটেখিনি ফ্ৰী কে আপোনাক দিবলৈ চেষ্টা কৰিছো বাৰে বাৰে কওঁ যে কোলা টেলিগ্ৰাম চেনেল আমাৰ জয়েন কৰা টেলিগ্ৰাম চেনেল জয়েন কৰি লব আপোনালোকে তাতো আমি বহুতখিনি ইনফৰমেশন দিও তাত আমি মক টেষ্ট দিও তাত আপোনালোকে আমাৰ পৰা ইবুক পাব ফ্ৰী কে গতিকে হেতু সম্পূৰ্ণ ফ্ৰী হয় তাৰ উপৰি যিসকল আমাৰ এতিয়ালৈকে পাৰচেজ কৰা নাই যিসকল মেথছত ডাউট আছে মই বাৰে বাৰে কৈছো মেথছৰ কাৰণে ৰৈ যাব লাগিব আপোনালোকে গতিকে মেথছৰ গুটেখিনি যেতিয়া আপুনি কৰিব নোৱাৰিব এক্সামিনেশন এক মাৰ্কৰ ভ্যালু বহুত বেছি আছে জিকে কোৱেশ্চন সকলোৱে পঢ়ি আছে জিকে দিনিয়াৰটি সকলোৱে মক টেষ্ট কৰি থাকে গতিকে জিকেত সকলোৱে মাৰ্কস সমান পাব প্ৰায় কিন্তু মেথছৰ এক মাৰ্কে আপোনালোকৰ ৰেংকটো বহুত বেছি ওপৰলৈ উঠাই দিব গতিকে যিসকলৰ মেথছত বৰ্তমানো ডাউট আছে গুটেবিলাক সিস্টেমেটিকলি পঢ়িব বিচাৰিছে কনসেপ্ট ক্লিয়াৰ কৰিব বিচাৰিছে তেখেতসকলৰ কাৰণে আমাৰ মেথছৰ কোৰ্সটো হয় বহুত সিস্টেমেটিকলি আমি গুটে বস্তুবিলাক ডিসকাস কৰিছো যাৰ মেথছৰ ডাউট আছিল গুটে কনসেপ্ট ক্লিয়াৰ কৰিছে মক টেষ্ট প্ৰভাইড কৰিছো হেখত যাতে আপুনি গুটেখিনি কৰিব পাৰে গতিকে যিসকলে এতিয়াও পাৰচেজ কৰিব বিচাৰিছে বৰ্তমান আপোনালোকে পাৰচেজ কৰিব পাৰিব লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰি লওক ডেসক্ৰিপশনটো লিংক দিয়া আছে তাৰ পৰা ডাউনলোড কৰিব পাৰিব তাৰ পৰা আপোনালোকে পাৰচেজ কৰি ল'ব পাৰিব নতুনকৈ পাৰচেজ কৰিলে বৰ্তমান 499 হৈ আছে আৰু যিসকলে ৰিনিউ কৰিব বিচাৰিছে মাত্ৰ 99 ৰ ৰিনিউ কৰিব পাৰিব
এইটো ইনফৰমেশ্যন দিবলৈ ভিডিঅ'টো বনালোঁ বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে চিন্তা নকৰিব আৰু ই বুক আমি বনাই আছোঁ আৰু ই বুক আমি PDF ই বুক আমি বনাবলৈ ইতিমধ্যে মই নিৰ্দেশ দিছোঁ ভাল ভাল কুৱেশ্যন লৈ পিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ ছিলেক্টিভ যিবিলাক সম্ভাৱনীয় কুৱেশ্যন আছে এক্সামৰ পইণ্ট অফ ভিউৰ পৰা সেইখিনি আমি বনাবলৈ বনাই আছে বৰ্তমান গতিকে চিন্তা কৰিব নালাগে বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ এটা মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব প্ৰাৰ্থনা কৰিব ভগৱানক যাতে মা সোনকালে সুস্থ হৈ যায় আৰু মই আপোনালোকৰ কাৰণে ভাল ভাল কণ্টেণ্ট দিব পাৰোঁ বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা কথা এইখিনিতে মই এইটো কৈ দিছোঁ যে আমাৰ মেথছৰ মক টেষ্ট যেটো আমি দি আছো প্ৰভাইড কৰি আছো হেতু এক্সামৰ লৈকে মক টেষ্ট বিলাক মাজে মাজে আহি থাকিব কাৰণ মেথছৰ কোৱেশ্চন পঢ়ি পিনি কেতিয়াও শেষ কৰিব নোৱাৰে কোৱেশ্চন আছে বহুত ডিফাৰেন্ট টাইপৰ গতিকে মক টেষ্টটো এক্সামৰ আগ মুহূৰ্তৰ লৈকে আহি থাকিব এটা বহুতে কৈছে যে মক টেষ্ট আপুনি দি আছে কোৰ্ছে শেষ হৈ গ'ল কিন্তু মক টেষ্ট আহিয়ে থাকিব আপোনাৰ মক টেষ্ট এইটো কাৰণে দিছো যাতে আপুনি প্ৰেক্টিছ বেছিকৈ কৰিব পাৰে যিমানে প্ৰেক্টিছ কৰিব আৰু মক টেষ্টৰ যিবিলাক কোৱেশ্চন আছে একেবাৰে এডিআৰই পেটাৰ্ণ নহয় এডিআৰ যেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কোৱেশ্চন আছে এক্সাক্টলি তেনেকুৱা কোৱেশ্চন দিয়া হৈছে আপোনালোকে এপিএসসি সি সেটৰ কোৱেশ্চনখিনিও চাওক এক্সাক্টলি কোৱেশ্চনৰ নাম্বাৰৰ সৈতে মিলিছে কোৱেশ্চনৰ পেটাৰ্ণটো মিলিছে তাৰ উপৰি এক্সাক্টলি সেম কোৱেশ্চন মেথছৰ সেম কমন কোৱেশ্চন ডাইৰেক্টলি এপিএসসি সি সেট কোৱেশ্চন পেপাৰত আহিছে আপুনি গম পায় পলিউশন কন্ট্ৰোল বল যেটো হৈছিল তাতো আমাৰ গুটেখিনি কোৱেশ্চন আমাৰ পৰা কৰিব পাৰিছে যিসকলে পাৰচেজ কৰিছিল তাৰ আগত আমাৰ এটা ব্লক কোঅৰ্ডিনেটৰ আহিছিল পোষ্টৰ হেতু গুটেখিনি কৰিব পাৰিছে গতিকে যদিহে এতিয়াও আপুনি পাৰচেজ কৰা নাই এতিয়াও পাৰচেজ কৰিব পাৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আশীৰ্বাদ কৰিব সেৱা কৰিব প্ৰাৰ্থনা কৰিব ভগৱানক যাতে মা সোনকালে সুস্থ হয় আৰু আপোনালোকৰ কাৰণে ভাল ভাল কন্টেন্ট দিব পাৰো ধন্যবাদ